বাইকখন টেষ্ট ৰাইড কৰি পেলাই গম পাই গ'লোঁ যে একদম বাইকখন একেবাৰে মজা হৈছে কৈছোঁ ন। চাওক কি মজা কৈছোঁ ন বাইকখন চলাবলৈ। এনেকুৱা কমফৰ্ট বাইক আপোনালোকে ক'তো ছেকেণ্ড হেণ্ড বাইক নাপাব চাগে। আৰু ইয়াৰ মডেলটো হ'ল 2023 হয় বাইকখন। একদম মজা হৈছে। আপোনালোকে এলয় হুইলটো চাওক কি মজা হৈছে, অৰেঞ্জ কালাৰ। আৰু বাকী এইবিলাক চাওক, পাৰ্ট চাওক কি মজা, একদম ব্ৰেণ্ড নিউ হৈছে। অলপমান ধূলি লাগি আছে বাৰু, ধোৱা নাই, কিন্তু বাকী মানে বাইক একদম পূৰা ক্লিয়াৰ আছে। হেল্ল' গাইজ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল কংকুশ মটৰ ব্লগ। আজিৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। আৰু আজিৰ ভিডিঅ'টো আপোনালোকে থাম্বনেইল আৰু টাইটেল দেখি গম পাই গ'ল যে এই বাইকখন মানে চেল কৰা হ'ব। গতিকে আপোনালোকে কোনোবাই যদি এই বাইকখন ল'ম বুলি ভাবিছে, কণ্টেক্ট নাম্বাৰ তলত আছে। আৰু আপোনালোকে সেই কণ্টেক্ট নাম্বাৰটোত মানে কল কৰি বাইকখন ল'ব পাৰিব। আৰু তাতকৈ আগত আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক, তেতিয়া গম পাই যাব মানে বাইকখন কেনেকুৱা ধৰণৰ হৈ আছে, কেনেকুৱা কি হৈছে। মই সকলোবিলাক মানে চলাই পেলাই আপোনালোকক ধুনীয়াকৈ ফুল ৰিভিউ দি দিম MT-15। আৰু বাইকখন কিমান দিন হৈছে লোৱা, আৰু এতিয়া কণ্ডিশ্যন কেনেকুৱা হৈছে, চলাই কেনেকুৱা পাইছোঁ। আপোনালোকেতো মোক বিশ্বাস কৰে ন, সেইটো কাৰণে মানে মই চলাই পেলাই আপোনালোকক দেখাম। আপোনালোকক সকলোবিলাক ভালকৈ ডিটেইলছ দি দিম। চ' ভিডিঅ'টো শেষলৈকে চাই থাকক বন্ধুসকল। আৰু চেনেলটোত যোনে নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি দিব। আৰু অতি সোনকালে মোৰ চেনেলটোত ঠিকে মই ছাবস্ক্ৰাইব কৰি দিয়া। আৰু চ' গাইজ, এইখন বাইকৰ কথাই কৈছিলোঁ, যোনখন বাইক মানে চেল কৰা হ'ব। আৰু বাইকখন অকণমান চলাই পেলাই এইফালে চাওক, অডি গাড়ী, ৱাও। আৰু কিয় মানে বাইকখন শেষবাৰৰ কাৰণে চলাই লৈছোঁ আৰু বেছি দিয়া হ'বতো, বহুত মিছ কৰিম মানে বাইকখন। এই বাইকখন মানে ডাইৰেক্ট ব্ৰেণ্ড নিউকৈ লোৱা হয়। আৰু এই বাইকখন মানে এতিয়া বেছি দিম বুলি ভাবিছোঁ, মানে সেইটো কাৰণে কাষ্টমাৰ বিচাৰিছোঁ। আৰু কাষ্টমাৰ বিচাৰিছোঁ মানে এতিয়া কি হ'ল, এই বাইকখন ইউটিউবত দিছোঁ ন, আপোনালোকে যোনে ভিডিঅ'টো চাইছে আৰু কণ্টেক্ট নাম্বাৰটো তলত আছে, 2টা নাম্বাৰ থাকিব। আৰু আপোনালোকে তাত কল কৰিব, কল কৰি পেলাই বাইকখন মানে ধুনীয়াকৈ কিমান প্ৰাইজত দামটো মিলাই মেলি আপোনালোকৰ যদি মানে হয়, তেন্তে আপোনালোকে লৈ ল'ব পাৰিব ধুনীয়াকৈ। আৰু বাইকখন চাওক, কোনো ধৰণৰ একো হোৱা নাই মানে, এনেকুৱা মজা চলি আছে কৈছোঁ নহয়। আৰু বাইকখন লোৱা কিমান দিন হৈছে আপোনালোকেতো জানি আচৰিত হ'ব। 8 মাহ ৰানিং হৈছে, 8 মাহ। পইচাৰ প্ৰব্লেম হয়, সেইটো কাৰণে। চাওক বাইকখন কি মস্তি হৈছে। গিয়াৰ দেখুওৱা আছে 3 গিয়াৰ। আৰু কিমান চলিলে আপোনালোকে চাই লওক একবাৰ, 10,000 চলিলে অনলি। 10,000ত কোনোবা এখন বাইক বেয়া হ'ব জানো? নহয় ন। সেইটো কাৰণে আপোনালোকে ভাবি লওক, মানে এনেকুৱা এখন ব্ৰেণ্ড নিউ মানে ভাল বাইক ছেকেণ্ড হেণ্ডকৈ আপোনালোকে ক'তো নাপাব। চ' সেইটো কাৰণে ডেছক্ৰিপশ্যনত মানে নাম্বাৰ থাকিব, আপোনালোকে কল কৰিব, তাত পাই যাব বাইকখন। আৰু বাইকখন দেখাই দিম বাৰু শেষত, আপোনালোকক দেখাই দিম ভালকৈ একটা পাৰ্ট। চ' গাইজ, একদম মজাকৈ এতিয়া চিটিত ৰাইড কৰি আছোঁ, মজা লাগিছে মানে, ৱাও। চ' গাইজ, এই বাইকখন এতিয়া মানে লাষ্ট ৰাইড কৰি আছোঁ। আৰু আজিৰ পৰা বাইকখন চাগে বহুত মিছ কৰিম ন, সেইটো কাৰণে ভিডিঅ'টো লাষ্ট বনাই পেলাই আপোনালোকক দি দিছোঁ। আৰু এখন BMW কাৰ দেখিছে নাই? ৱাও, হেভি কাৰ দেই গাইজ। BMW কাৰ এখন দেখিলোঁ, সেইটো কাৰণে চাইছোঁ। এতিয়া অলপ আগত আকৌ মাৰ্চিডিছ এখনো গৈছে মানে। বাইকখন টেষ্ট ৰাইড কৰি পেলাই গম পাই গ'লোঁ যে একদম বাইকখন একেবাৰে মজা হৈছে কৈছোঁ ন, কোনো ধৰণৰ বেয়া হোৱা নাই মানে, একোৱেই হোৱা নাই মানে। কিছুমান বাইক আপোনালোকে ডিলাৰত দেখেহে। চ' আজি মই এইখন মানে ডাইৰেক্ট চলাই পেলাই দেখাই দিছোঁ বাৰু। চাওক বাইক কি মজা মানে দৌৰিছে কৈছোঁ ন, ইমান মজা হৈছে মানে। আৰু 8 মাহত ক'তনো বাইক বেয়া হ'ব, আপোনালোকেতো জানেই ন। চাওক কি মজা কৈছোঁ ন বাইকখন চলাবলৈ। এনেকুৱা কমফৰ্ট বাইক আপোনালোকে ক'তো ছেকেণ্ড হেণ্ড বাইক নাপাব চাগে।
চ' আপোনালোকে পিকআপটো চেক কৰিলে নে গাইজ, কি মজা পিকআপ, একদম পূৰা হেণ্ডেলিং বাৰবিলাক খুব মজা হৈছে মানে, একদম কোনো ধৰণৰ একো হোৱাই নাই মানে বাইকখন। অলপমান আগত ৰৈ লওঁ, ৰৈ পেলাই আপোনালোকক বাইকখন দেখাই দিছোঁ একবাৰ। গাইজ ইয়াত বাইকখন ৰৈ পেলাই আপোনালোকক একবাৰ দেখাই দিছোঁ বাৰু ধুনীয়াকৈ। বাইকখন একবাৰ দেখাই দিছোঁ, এইটো কাৰণে লুকটো চাই লওক আপোনালোকে কি মজা হৈছে মানে। আৰু এইখন মডেলটো আপোনালোকে কিমান চনৰ গম পাই গ'ল। ইয়াৰ মডেলটো হ'ল 2023 হয় বাইকখন, একদম মজা হৈছে। আপোনালোকে এলয় হুইলটো চাওক কি মজা হৈছে, অৰেঞ্জ কালাৰ। আৰু বাকী এইবিলাক চাওক, পাৰ্ট চাওক কি মজা, একদম ব্ৰেণ্ড নিউ হৈছে। অলপমান ধূলি লাগি আছে বাৰু, ধোৱা নাই, কিন্তু বাকী মানে বাইক একদম পূৰা ক্লিয়াৰ আছে। আপোনালোকে হেডলাইটটো চাওক কি মজা হৈছে। আৰু এইফালে আপোনালোকে টেংকটো চাওক কি মজা, মানে ব্লেক কালাৰ বাইকখন, অল টোটেল ব্লেক কালাৰ। অনলি মানে হেৰি এলয় হিলকেইটাহে অৰেঞ্জ কালাৰ হয়। আৰু ছাইডৰ ফালৰ পৰা দেখাই দিছোঁ আপোনালোকক, পিছফালৰ পৰা চাওক কি মজা হৈছে। আপোনালোকে পিছফালে চাওক, এই ব্ৰেক লাইটটো চাওক কি মজা হৈছে মানে। আৰু টায়াৰ কণ্ডিশ্যন চাওক, টায়াৰ কণ্ডিশ্যন মজা হৈ আছে। আপোনালোকে চেইনডাল চাওক, একদম মানে সকলোবিলাক একদম মজা হৈছে মানে বাইকখন। চ' বাইকখন আপোনালোকে ল'ম বুলি ভাবিছে যদি কণ্টেক্ট নম্বৰ তলত আছে, গৈ পেলাই আপোনালোকে কল কৰক, ধুনীয়াকৈ ডিটেইলছ দিব আৰু আপোনালোকে বাইকখন লৈ যাওক। আৰু ইয়াৰ প্ৰাইচটো হৈছে 1,30,000 বুলি কৈছে প্ৰাইচটো, 1,30,000। আপোনালোকে যদি কম বেছ হয় কিবা এটা মিলাই ল'ব পাৰোঁ। আৰু একবাৰ মিটাৰটো দেখাই দিছোঁ আপোনালোকক। এইটো চাওক মিটাৰটো, 10,656 কিলোমিটাৰ চলিছে।